হেল্ল' ডিয়াৰ, ৱেলকাম টু asamrozgar.com ইউটিউব চেনেল। তো আজি দুটা জবৰ আপডেট লৈ আহিছোঁ, য'ত আপুনি যদি গ্ৰেজুৱেট পাছ আৰু আপুনি যদি বেংকত চাকৰি কৰিব খোজে, চেণ্ট্ৰেলৰ বেংক বা প্ৰাইভেট বেংকত, ইয়াতে দুখন বেংকত চাকৰি ওলাইছে এপ্ৰেণ্টিছ হিচাপে। আৰু ইয়াতে গ্ৰেজুৱেট পাছৰ যদি আপুনি গ্ৰেজুৱেট পাছ কৰিছে, গ্ৰেজুৱেট পাছ ইয়াতে এপ্লাই কৰিব পাৰে আৰু ইয়াতে ভাল ষ্টাইপেনো পাব আপোনালোকে। তো ভিডিঅ'টো চাই থাকক, য'ত আমি SBI বেংক আৰু বেংক অফ বৰোদাত নতুনকৈ জব ওলাইছে আৰু অসমতে আপোনাৰ পষ্টিং হ'ব। সেইটোৰ বাবে এইটো ভিডিঅ'টো ভালকৈ চাই থাকিব। তো ফাৰ্ষ্টতে আপুনি এটা ব্ৰাউজাৰ খুলি ল'ব আৰু তাতে asamrozgar.com মাৰিব, আৰু নহ'লে আমাৰ প্লে' ষ্ট'ৰত এপ আছে বা asamrozgar.comত গৈ ইয়াতে ক্লিক কৰিলে আপুনি আমাৰ প্লে' ষ্ট'ৰ এপটো ডাউনলোড কৰাৰ লিংকটো পাব। ডাইৰেক্ট ইয়াতে ক্লিক কৰি লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে। লগতে আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে, য'ত এনেকুৱা আপডেট লগালগ পষ্টৰ আপডেট আপোনালোকে হোৱাটছএপত বা টেলিগ্ৰামত ডাইৰেক্ট পাই যাব। তো তাতে হোৱাটছএপ চেনেল আপোনালোকে জইন কৰি দিব। তো ফাৰ্ষ্ট চাব পাৰে ইয়াতে asamrozgar.com, ইয়াতে দুটা পষ্ট আছে, ইয়াতে SBI এপ্ৰেণ্টিছ আৰু বেংক অফ বৰোদা। বা নহ'লে আপুনি ইয়াতে যদি জব টাইপত যায়, ইয়াতে চাব পাৰে। জব টাইপত গ'লে ইয়াতে এপ্ৰেণ্টিছ ইয়াতে চাব পাৰে। জব ফাৰ্ষ্ট ফিল্টাৰ জব টাইপ, ইয়াতে আসাম জব, চেণ্ট্ৰেল জব, এপ্ৰেণ্টিছ জব, প্ৰাইভেট জব বা কোৱালিফিকেশ্যন ৱাইজ যাব পাৰে বা ডিপাৰ্টমেণ্ট হিচাপে আপোনালোকে যাব পাৰে। ঠিক আছে, তো ফাৰ্ষ্টতে আমি ইয়াতে দেখাম এইটো ভিডিঅ'ত দুখন আমি পষ্ট চাম, য'ত SBI আৰু বেংক অফ বৰোদা, যিটো আপোনাৰ ভাল লাগে তাতে আপোনালোকে এপ্লাই কৰিব পাৰে। SBI এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট 2026, ইয়াতে টোটেল পোষ্ট আছে আমাৰ 7,150টা পোষ্ট আছে আৰু 19 দিন বাকী আছে এইটো এপ্লাই কৰাৰ বাবে। তো ইয়াতে এপ্ৰেণ্টিছ জব হয়। এপ্ৰেণ্টিছ জব মানে হ'ল আপোনাৰ 1 ইয়াৰ বা 2 ইয়াৰ্ছৰ বাবে ইয়াতে লয়। এইটো পাৰ্মানেণ্ট জব নহয়, কোনো কণ্ট্ৰেকচুৱেল জব নহয়। আপোনালোকে যিমান ডিউৰেশ্যনৰ বাবে লয় সিমান দিনৰ বাবে আপোনালোকে ইয়াতে চাকৰি কৰিব পাৰে। ষ্টাইপেণ্ড আৰু আপোনাৰ হাত খৰচ যিটো ষ্টাইপেণ্ড দিব, সেইটো আমি চাম কিমান দিয়ে আৰু কিমান দিনৰ এই জবটো। তো ইয়াতে চাব পাৰে নেম অফ দ্য পোষ্ট এপ্ৰেণ্টিছ, নাম্বাৰ অফ ট্ৰেইনিং চিট, ইয়াতে টোটেল চিট আছে 7,150টা চিট আছে। ইয়াতে কেটেগৰী ৱাইজ SC 1,107, ST 586, OBC 1,672, EWS 699 আৰু আনৰিজাৰ্ভত আছে 3,086টা পোষ্ট আছে। আৰু ইয়াতে কিমান টকা আপুনি চেলাৰী পাব, সেইটো ষ্টাইপেণ্ড কিমান পাব, চেলাৰীটোকে ষ্টাইপেণ্ড বুলি কয়। ষ্টাইপেণ্ড ইয়াতে কিমান পাব চেলাৰী। দ্য এপ্ৰেণ্টিছ আৰ এলিজিবল ফৰ ষ্টাইপেণ্ড অফ ₹15,000 পাৰ মান্থ। আপুনি 15,000 টকা পাৰ মান্থত প্ৰতি মাহে আপোনালোকে 15,000 টকা আপোনালোকে চেলাৰী পাব। ফৰ দ্য এংগেজমেণ্ট পিৰিয়ড অফ দ্য 1 ইয়াৰ, 1 বছৰলৈকে আপোনালোকে পাব। আৰু এই জবটো 1 ইয়াৰৰ বাবেহে আপোনালোকৰ, কাৰণ যদি আপুনি এপ্ৰেণ্টিছ কৰে, পিছত যদি SBIত যদি জব ওলায় আপোনালোকৰ, তাতে আপোনাক ছিলেক্ট কৰাৰ বেছি চান্স থাকে বা কিবা এটা উপৰি মাৰ্ক আপোনালোকে পাব, কাৰণ আপোনাৰ একটা চাৰ্টিফিকেট থাকিব এপ্ৰেণ্টিছ কৰাৰ। দ্য এপ্ৰেণ্টিছ আৰ নট এলিজিবল ফৰ এনি আদাৰ এলাউন্স বেনিফিট। আৰু বেলেগ আপোনালোকে যেনেকুৱা কোৱাৰ্টাৰ এইবিলাক বেলেগ আপোনালোকে ফেচিলিটি নাপায়, অনলি 15,000হে পাব। ইয়াতে কি কৈছে, কেণ্ডিডেট কেন এপ্লাই ফৰ এংগেজমেণ্ট ইন ওৱান ষ্টেট অনলি। আপোনালোকে এটা ষ্টেটতহে আপোনালোকে এপ্লাই কৰিব পাৰে। যদি অসমত কৰিছে, বেলেগ ষ্টেটত আপোনালোকে কৰিব নোৱাৰে। ঠিক আছে, এতিয়া আমি কথা পাতিম, যিহেতু এইটো 1 ইয়াৰৰ জব, আমি বেলেগ ষ্টেটত কিয় এপ্লাই কৰিম, আমি পাৰিলে অসমতে কৰিম। তো অসমত কি ফেচিলিটি আছে সেইখিনি চাম, কিমানখিনি চিট আছে সেইখিনি আমি চাম, আৰু কোনখন ডিষ্ট্ৰিক্টত কিমানটা চিট আছে সেইটো হিচাপে আমি ইয়াতে চাব পাৰিম। তো টোটেল আমাৰ অসমত চিট আছে 368টা, আৰু লগতে ইয়াতে ডিষ্ট্ৰিক্টখিনি চাব পাৰে। আপোনাৰ যিখন হোম ডিষ্ট্ৰিক্ট হয় তাতে এপ্লাই কৰিব পাৰে। তো ইয়াত চাব পাৰে আমাৰ অসমত কোনখন ডিষ্ট্ৰিক্টত কিমানটা আছে এইটো আপোনালোকে চাব পাৰে। ঠিক আছে, পাৰিলে য'ত বেছি পোষ্ট আছে তাতে কৰিব পাৰে। কামৰূপ মেট্ৰোত বেছিকৈ আছে, তাতে কৰিব পাৰে। আৰু পাৰিলে আপোনাৰ হোম ডিষ্ট্ৰিক্টতহে কৰিব। অ'কে, আৰু এক্সাম এইটো এপ্লাই যেতিয়া কৰিব, তাৰ এক্সামটো ক'ত হ'ব, এক্সাম চেণ্টাৰ ক'ত হ'ব, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত হ'ব। আৰু ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ
গ্ৰেজুৱেট থাকিব লাগিব আৰু আপুনি লোকেল লেংগুৱেজ জানিব লাগিব। এছামিজ বা বেংগলী আপুনি ক'ব পৰা পাৰিব লাগিব। লোকেল লেংগুৱেজ আপুনি জানিব লাগিব। আৰু ইয়াতে এজ লিমিট হ'ল 20 পৰা 28 ইয়াৰলৈকে আপুনি হ'ব লাগিব। আৰু ইয়াতে 1 বছৰৰ ট্ৰেইনিং হ'ব। লগতে ইয়াতে চাব পাৰে অনলাইন টেষ্ট হ'ব, লগতে লোকেল লেংগুৱেজৰ এটা টেষ্ট হ'ব। অনলাইন অবজেক্টিভ টাইপ আপোনাৰ কুৱেশ্যন আৰু কুৱেশ্যন হ'ব, আপুনি এক্সাম দিব লাগিব। ইয়াতে চিলেবাছ চাব পাৰে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ 25টা কুৱেশ্যন 25 মাৰ্কত 15 মিনিটত। জেনেৰেল ইংলিছ 25টা কুৱেশ্যন 25 মাৰ্কত 15 মিনিটত। কোৱান্টিটিভ এপ্টিটিউড 25টা কুৱেশ্যন 25 মাৰ্কত 15 মিনিটত। ইয়াতে ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড 25টা কুৱেশ্যন 25 মাৰ্কত 25 মিনিটত। টোটেল 100টা কুৱেশ্যন 100 মাৰ্কছ 1 ঘণ্টাত আপুনি দিব লাগিব। ইয়াতে কোনো ৰং এনচাৰৰ বাবে আপোনালোকৰ ইয়াতে 1/4 নেগেটিভ থাকিব। লগতে ইয়াতে ফিজ জেনেৰেল OBC EWSৰ বাবে 300 ৰুপিজ লাগিব। SC ST PWDৰ বাবে আপুনি পইচা দিব নালাগে, অনলাইন পইচা দিব লাগিব। ঠিক আছে, ইয়াতে এপ্লাই কৰাৰ ডেট ষ্টাৰ্ট হৈ গৈছে 19 মে আৰু লাষ্ট ডেট থাকিব 18 জুন। ইয়াতে ক্লিক কৰিলে এপ্লাই কৰিব পাৰে। তো এইখিনি হ'ল আমাৰ SBI আৰু ইয়াতে এতিয়া আমি চাম বেংক অফ বৰোদা। যিহেতু মই ফাৰ্ষ্টতে কৈছিলোঁ ভিডিঅ'টোত 2টা পোষ্ট আছে ইয়াতে। বেংক অফ বৰোদাত 5000টা পোষ্ট আছে আৰু অসমত 29টা পোষ্ট আছে। টোটেল অসমত আছে আমাৰ, আৰু অল অভাৰ ইণ্ডিয়াত ইয়াতে SC ST OBC EWS URL বাবে এইকেইটা পোষ্ট আছে। যিহেতু আমি অসমৰখিনি চাম স্পেচিয়েলি, ইয়াতেও আপুনি গ্ৰেজুৱেট পাছ লাগিব। ইয়াতেও আপোনাৰ 15,000 টকা দিব মাহত 1 বছৰৰ বাবে। ইয়াতে এজ ৰিলেক্সেশ্যন আছে, 20 বছৰৰ পৰা 28 বছৰলৈকে আপোনাৰ হ'ব লাগিব। ইয়াতে এজ ৰিলেক্সেশ্যন আছে 5 ইয়াৰ SC STৰ বাবে, OBC 3 ইয়াৰ হিচাপে আপুনি দিব পাৰে। আৰু এপ্লিকেশ্যন ফিজ ইয়াতে SC ST PWDৰ বাবে 200 টকা, EWS OBC ফিমেল কেণ্ডিডেটৰ বাবে 600 টকা, EWS OBC মেল কেণ্ডিডেটৰ বাবে 800 টকা। এতিয়া অলপ ফিজটো বেছি, আপোনালোকে সেই হিচাপে ফিল আপ কৰিব। ইয়াতেও ছেম 19 মে'ৰ পৰা আজিৰ পৰা এইটো ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট থাকিব 20 জুন। লাষ্ট ডেট এপ্লাই কৰা, ইয়াতে ক্লিক কৰিলে আপুনি এপ্লাই কৰিব পৰাৰ লিংক পাব। লগতে ইয়াতে চাব পাৰে এইখিনি চিলেবাছ, আৰু ইয়াতে লোকেল লেংগুৱেজ জানিব লাগিব, এছামিজ বা বেংগলী। তো এইখিনি আছিলে এইটো ভিডিঅ'ত। আপোনালোকে যদি হোম ডিষ্ট্ৰিক্টত এপ্লাই কৰিব চান্স এটা গৈ আছে, যে আপোনালোকে যদি এপ্লাই কৰিব খোজে তো কৰিব পাৰে। আপোনাৰ যিহেতু হোম ডিষ্ট্ৰিক্টত 1 বছৰ আপুনি এপ্ৰেণ্টিছ কৰিব পাৰে। এপ্ৰেণ্টিছ কৰিলে এটা বস্তু ভাল, আপুনি যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে SBI বেংকৰ এক্সামৰ বাবে, তেন্তে আপুনি এপ্ৰেণ্টিছ কৰিব পাৰে। কাৰণ এপ্ৰেণ্টিছ থাকিলে আপোনাৰ পিছত এক্সামত অকণমান হেল্প হয় বা এক্সট্ৰা এটা মাৰ্ক পাব, আপোনাৰ তাত এটা চাৰ্টিফিকেট থাকিব। ভিডিঅ'টো কেনেকুৱা হ'লে নিশ্চয় জনাব, আৰু আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিব, লগতে আমাৰ ইউটিউব চেনেল আৰু হোৱাটছআপ চেনেল জইন কৰিব। ধন্যবাদ।